সাগৰ ক্লাছেছ @unrro সমূহ শিক্ষাটো অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ক্লাছ 10 এখন কুৱেশ্যন পেপাৰ সলভ কৰিম, অৰ্থাৎ 2024-25 ভিতৰত আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ এনেকৈ এখন কুৱেশ্যন পেপাৰ সলভ কৰিম। সেইখন কুৱেশ্যন পেপাৰ কমেও 96 বা 97% কমন কৰিব। গতিকে এই কুৱেশ্যন পেপাৰখন হ'ল প্ৰশ্নটো হ'ল এইটো যে কি আছে আমাৰ 2024-25 চনত যিটো মানে মেট্ৰিক পৰীক্ষা হ'ব, এইটোত আহিবলগীয়া প্ৰশ্নটো হ'ল 6084 হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। কি আছে 6084 হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয়। আমি কেনেকৈ কৰিব পাৰিম, কিমান ইজি প্ৰচেছত কৰিব পাৰিম চাওঁ আহা। ফাৰ্ষ্ট আমাৰ নাম্বাৰটো আছে 6084, অৰ্থাৎ এইটো যদি আমি মেথছ কৰিব লগা হয় ইয়াক চুটি হৰণ নিয়ম কৰিব লাগিব 6084। অ'কে, ইয়াত আমি চাব লাগিব ফাৰ্ষ্ট কি আছে এককৰ পদ্ধতি 2 অৰ্থাৎ 4 আছে। 4 থকা মানে কি এককৰ পদ্ধতি 0 2 4 6 8 থাকে, তেতিয়াহ'লে কি হেৰি হৰণ যাব 2 ৰে হৰণ যাব। গতিকে 2 দি যাব 2 দি 6 হৰণ কৰিলে কি হ'ব 3 বাৰ যাব। এইটো 0, এইটো 4 বাৰ আৰু এইটো 2 বাৰ। অ'কে, নেক্সট এককৰ কি আছে 2 আছে, ইয়াত আকৌ 2 যাব কিমান 1 বাৰ 11 10 10 দিলে ইয়াত 5 বাৰ, ইয়াত 2 বাৰ আৰু ইয়াত 1 বাৰ। অ'কে, কমপ্লিট হ'ল। এতিয়া আমাৰ কি আছে একৰ ঘৰত 1 আছে। 1 আছে মানে কি অযুগ্ম আছে সংখ্যাটো, অযুগ্ম সংখ্যাৰে হৰণ কৰি চাব লাগিব। কি হৈ যাব 3 যাব 3 চোৱাৰ লগে লগে আমি চাব লাগিব যে এই 1 এই 3 ৰে 1 নাযায় নোযোৱাৰ কাৰণে এই 1টোৰ লগত এইটো এড কৰি দিয়া। এইটো যোগ নহয়, দুটা সংখ্যা দেখা দুটা সংখ্যা আমি লিখিব 15 15 3 ৰে হৰণ কৰি লিখিব 5 বাৰ। অ'কে, 5 হ'ল 5 বাৰ হ'ল। এই 3 ৰে হৰণ কৰিব মানে কি নাযায় কিবা এটা 0 দিয়া 0 দিয়া এইটো লগত এই বানা 21 হ'ল। 21 কিমান বাৰ যাব 3 ৰে 7 বাৰ, অৰ্থাৎ কি হ'ব 507 হ'ল। নেক্সট আমাৰ এইটো ওলাব 3 ৰে 3 ৰে 3 গুণ 3 কিমান বাকী হৈ আছে 5 পৰা 3 গ'লে 2 বাকী আছে, ইয়াত লগাই দিয়া 20 হ'ল। 20 কিমান বাৰ 3 6 গুণ 18 6 বাৰ 20 বাৰ 18 গুণ 2 থাকে 2 ইয়াত থাকে 7 9 নকয় দুটা নাম্বাৰ হ'ব 27 9 বাৰ। অ'কে, ক্লিয়াৰ। এতিয়া আমাৰ আছে 169 কিহেৰে হৰণ যাব 169 আমাৰ 13 ৰে হৰণ যাব 13 13 যা 169 অৰ্থাৎ 13 13 যা মানে হ'ল পূৰণচিন 13 13 যা 169। ইয়াক কি হৈছে 6084 হৰণ পদ্ধতিৰে বৰ্গ লৈ হৰণটো আমাৰ কৰা গ'ল। অ'কে, এতিয়া আমি কৰিব লাগিব therefore 6084 ইকুৱেল ইয়াত কি উৎপাদক আছে চাব 2 দুটা আছে 2 দুটা। অ'কে, 3 এটা 3 দুটা আছে 3 দুটা লিখি দিয়া। অ'কে, তাৰপিছত কি 13 দুটা আৰু 13 দুটা আছে 13 দুটা লিখি দিয়া। ক্লিয়াৰ। ইয়াক আমি কি জোৰ কৰি দিয়া প্ৰত্যেকটো জোৰ কৰি দিয়া কি হ'ব ইয়াত 2 স্কয়াৰ ইনটু 3 স্কয়াৰ এটি কি হ'ব 13 স্কয়াৰ। অ'কে, এতিয়া আমি কি বৰ্গমূল দুটা আছে কৰি দিয়া 6084 ইকুৱেল এইটো বৰ্গমূল আছে 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 13 স্কয়াৰ। অ'কে, ইয়াক ইকুৱেল দিয়া এই স্কয়াৰবোৰ ৰুট চিহ্ন উঠাই দিব, উঠাই দিলে কি হ'ব 2 ইনটু 3 ইনটু 13 ইকুৱেল কি হ'ব ইকুৱেল বুলি কোৱাৰ লগে লগে এইটো 6 ইনটু 13 ইকুৱেল কি হ'ব 78 13 6 যা 78 অৰ্থাৎ আমাৰ ৰুট 6084 ৰ বৰ্গমূল হ'ল 78। যদি আমাৰ এনে ধৰণৰ পৰীক্ষা আহে 2024-25 বৰ্ষত যদি এনে ধৰণৰ প্ৰশ্ন আমাৰ আহে পৰীক্ষাত ফাইনেলত মেট্ৰিক পৰীক্ষা, তেতিয়াহ'লে এইটো প্ৰচেছত কৰিব এনে ধৰণৰ নাম্বাৰ যিকোনো নাম্বাৰ দিব পাৰে। এইটো প্ৰশ্নটো এনেকৈ লিখা থাকিব নাম্বাৰ যিটো কি হয় এইটো প্ৰচেছত কৰিলে আমি পৰীক্ষাত 2 ভিতৰত 2 নম্বৰ নিশ্চয় পাম। আৰু পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিলে 2 নম্বৰ থাকিব আৰু লগে লগে 2 নম্বৰ থাকিব আৰু আমি প্ৰশ্নটো নম্বৰ কালেকশ্যন কৰি ল'ব পাৰিম। আৰু এনেকুৱা প্ৰশ্ন যিকোনো হওক কোনো আমাৰ অসুবিধা নাই।